লাখ চাকৰি আমি দিব পাৰোঁ চাকৰি দিয়াটো সহজ এটকাও ঘোষ নোলোৱাকৈ দিয়াটো বহুত টান কাম এটকাও ঘোষ নোলোৱাকৈ ডেকা ল'ৰাই মোক সুধি আছিলে দাদা পুলিচৰ ইণ্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুৰে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকালৈ চাকৰি দিয়াৰ সময় গুচি গ'ল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসম বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বৃহৎ ঘোষণাটো আপোনালোকে চাব পাৰিলে যে আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিতে হওক অসম পুলিচৰ ভেকেঞ্চিতে হওক সকলোবোৰ সাধাৰণতে ৰিটেন এক্সাম হয় বাইবা টেষ্টে হওক বা আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেল হওক এডমিট কাৰ্ড হওক সকলোবোৰ সাধাৰণতে পিছতে অনুষ্ঠিত হ'ব ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব যিসকলে প্ৰথমতে বিশ্বাস কৰা নাছিল মই কিন্তু একমাহ আগতে 2 মাহ আগতে জনাইছিলোঁ যে আপোনালোকৰ সকলোবোৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব অসম পুলিচৰ ফিজিকেল কিন্তু ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব 6-7 মাহ পিছত অনুষ্ঠিত হ'ব কোনো বিশ্বাস কৰা নাছিল এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচন সভাত ইতিমধ্যে ঘোষণা কৰি আছে যে আপোনালোকৰ অসম পুলিচৰ ৰানিংটো মে মাহত শেষত হ'ব আৰু মে মাহতে হ'ব বুলি কৈছে বন্ধুসকল আৰু বহুতে কৈছে এপ্ৰিল মাহত হ'ব বন্ধুসকল এপ্ৰিল মাহত ইলেকশ্যন হয় আৰু আপোনালোকৰ এইবোৰ ফিজিকেল হ'ব এডমিট কাৰ্ডৰ কাম কৰিবলৈ কেইদিনমান সময় লাগিব আৰু আপোনালোকৰ সাধাৰণতে কেইদিনমান সময় লাগিব আৰু সাধাৰণতে ফিজিকেলটো সাধাৰণতে জানুৱাৰী মাহ ফেব্ৰুৱাৰী মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে মাহৰ কথা কৈছে মোটামুটি 4 মাহ প্লাছ বন্ধুসকল মোটামুটি আপোনালোকৰ সাধাৰণতে এপ্ৰিল জুনৰ শেষতে মে মাহত যদি এডমিট কাৰ্ড মুকলি হয় মে মাহতে মোৰ মতে নহয় কাৰণ ইলেকশ্যন জাৰি কৰিব সাধাৰণতে শেষ হ'ব আপোনাৰ এপ্ৰিল মাহত তাৰপিছত ইলেকশ্যন সকলো ৰিজাল্ট দিব চৰকাৰ গঠন কৰিব অলপমান কৰিবলগীয়া আছে বন্ধুসকল এডমিট কাৰ্ডৰ কাম কৰিবলগীয়া আছে আৰু এইবোৰ ফিল্ডসমূহ ঠিক কৰিবলগীয়া আছে বন্ধুসকল মোটামুটি 1 মাহ সময় লাগিব 1 মাহ পিছতহে অনুষ্ঠিত কৰিব এপ্ৰিল মাহ শেষ হোৱাৰ পিছত এইবোৰ ঠিক কৰাৰ পিছতে আপোনালোকৰ সাধাৰণতে এইবোৰ কৰিব পাৰিব বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় আৰু ছাবস্ক্ৰাইবটো ইতিমধ্যে কমপ্লিট হ'বলৈ গৈ আছে বন্ধুসকল অতি সোনকালে আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইকৰ জৰিয়তে সকলো আগুৱাই দিয়ক মোক আগুৱাই দিয়ক আপোনালোকৰ মৰমৰ চেনেল সকলো ছাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো যিটো আছে গেট 3 তিনিটা ষ্টেপ আছে গেট 4 তিনিটা ষ্টেপ আছে 6টা ষ্টেপ মিলি আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 6টা ষ্টেপ মিলি আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব 6টা ষ্টেপত আপোনালোকৰ পৰীক্ষা হ'ব আপোনালোকৰ সাধাৰণতে ভাগ অনুষ্ঠিত হ'ব গেট 3 আপোনাৰ 3টা ষ্টেপত পৰীক্ষা হ'ব গেট 4 3টা ষ্টেপত পৰীক্ষা হ'ব কিন্তু সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব কাৰণ গেট 3 3টা ষ্টেপ আছে গেট 4 3টা ষ্টেপ আছে সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব আৰু আপোনালোকক মই কৈছোঁ অসম চৰকাৰৰ প্ৰতিটো আপডেট প্ৰতিটো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অসম পুলিচৰ ইতিমধ্যে মে মাহৰ কথা কৈছে মোটামুটি মে মাহত এডমিট কাৰ্ড মুকলি হ'ব তাৰ আগতে নহয় বন্ধুসকল আৰু মোটামুটি সাধাৰণতে আপোনালোকৰ যিবোৰ ফিজিকেল অনুষ্ঠিত হ'ব ফিল্ডসমূহ ঠিক কৰিব লাগিব আৰু সকলো এডমিট কাৰ্ড ঠিক কৰিব লাগিব এডমিট কাৰ্ড নহয় আগতে কৰিব কিন্তু ফিল্ডসমূহ ঠিক কৰিবলৈ কিছুমান সময় লাগিব আৰু এডমিট কাৰ্ড সাধাৰণতে ফিজিকেল অনুষ্ঠিত হোৱাৰ মোটামুটি নহ'লেও 20 দিন আগতে এডমিট কাৰ্ড দিব লাগিব আৰু দিয়ে মোটামুটি সাধাৰণতে মে মাহৰ পিছতে অনুষ্ঠিত হ'ব মোটামুটি 5 মাহ ফুল 5 মাহ পাব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন মাহত মোটামুটি 5 মাহ প্লাছ সময় আছে বন্ধুসকল ফিজিকেলৰ পৰা আপুনি শৰীৰখন ঠিক কৰিব পাৰিব ৰানিং কৰিব পাৰিব বন্ধুসকল সকলোৱে সাধাৰণতে কৰিব পাৰিব বহুত দিন সময় আছে 5 মাহ বহুত সময় বন্ধুসকল কাৰণ মোটামুটি বছৰটো আধা আধি ক'বলৈ গ'লে 5 মাহ বন্ধুসকল আৰু অসম চৰকাৰ যিটো গেট 3 গেট 4 ভেকেঞ্চি আপোনাৰ সকলোৱে গমেই পায় গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাসমূহ ডাইৰেক্ট আপোনাক মই কৈছোঁ আগষ্ট মাহৰ আগতে জুলাই আগষ্ট মাহৰ আগতে পৰীক্ষা নহয় 7 মাহ আগতে কোনো ধৰণৰ অসম চৰকাৰ গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা নহয় বন্ধুসকল ইতিমধ্যে গম পাইছে সকলোৱে যে আপোনালোকৰ এই পৰীক্ষাসমূহৰ বাবে আপোনালোকে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে প্ৰিপাৰেশ্যন কৰি থাকক যিসকলে 2 বছৰ 1 বছৰ আগৰ পৰা প্ৰিপাৰেশ্যন কৰিছে বা যোৱা বছৰ 26,041টা পোষ্টৰে প্ৰিপাৰেশ্যন কৰি বহুতে পাছ কৰিছে তেওঁলোকে 100% এবাৰ প্ৰিপাৰেশ্যন যদি কৰি আছে বন্ধুসকল 100% পাছ কৰিব কাৰণ যোৱা বছৰ সেইবোৰ পৰীক্ষাটো বহুতে পাছ কৰাৰ পিছত বাইবা টেষ্টত নাম নাহিল যেনেকৈ মোৰ নাহিল বন্ধুসকল গেট 4ত বন্ধুসকল আৰু তেনেকুৱা হৈছে বন্ধুসকল সেইবাবে কৈছোঁ সকলোৱে ভালকৈ প্ৰিপাৰেশ্যন কৰক লাইক এটা কৰি দিয়ক আৰু মোক ছাপোৰ্ট কৰিব আপোনালোকক মই প্ৰতিটো খবৰ প্ৰতিটো আপডেট জব ৰিলেটেড ব্ৰিমো লেটেষ্ট আপডেট দিম সকলোৱে মোক ছাপোৰ্ট কৰিব আপোনালোকক মই ছাপোৰ্ট কৰি যাম আগন্তুক দিনক প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব আৰু আপোনালোকে মোক সহায় কৰিব সকলো খবৰ সকলো আপডেট যাতে তথ্য সহকাৰে দিব পাৰোঁ সকলোকে বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব ধন্যবাদ ছাপোৰ্ট কৰিব অসম পুলিচৰ ফিজিকেল কিন্তু ইলেকশ্যনৰ পিছত অনুষ্ঠিত হ'ব 6-7 মাহ পিছত অনুষ্ঠিত হ'ব কোনো বিশ্বাস কৰা নাছিল এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচন সভাত ইতিমধ্যে ঘোষণা কৰি আছে যে আপোনালোকৰ
অসম পুলিচৰ ৰানিংটো মে' মাহত শেষত হ'ব আৰু মে' মাহতে হ'ব বুলি কৈছে বন্ধুসকল। আৰু বহুতে কৈছে এপ্ৰিল মাহত হ'ব বন্ধুসকল। এপ্ৰিল মাহত ইলেকশ্যন হয় আৰু আপোনালোকৰ এইবোৰ ফিজিকেল হ'ব। এডমিট কাৰ্ডৰ কাম কৰিবলৈ কেইদিনমান সময় লাগিব আৰু আপোনালোকৰ সাধাৰণতে কেইদিনমান সময় লাগিব আৰু সাধাৰণতে ফিজিকেলটো সাধাৰণতে জানুৱাৰী মাহ, ফেব্ৰুৱাৰী মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' মাহৰ কথা কৈছে। মোটামুটি 4 মাহ প্লাছ বন্ধুসকল। মোটামুটি আপোনালোকৰ সাধাৰণতে এপ্ৰিল জুনৰ শেষতে মে' মাহত যদি এডমিট কাৰ্ড মুকলি হয়, মে' মাহতে মোৰ মতে নহয়, কাৰণ ইলেকশ্যন জাৰি কৰিব সাধাৰণতে শেষ হ'ব আপোনাৰ এপ্ৰিল মাহত। তাৰপিছত ইলেকশ্যন সকলো ৰিজাল্ট দিব, চৰকাৰ গঠন কৰিব, অলপমান কৰিবলগীয়া আছে বন্ধুসকল। এডমিট কাৰ্ডৰ কাম কৰিবলগীয়া আছে আৰু এইবোৰ ফিল্ডসমূহ ঠিক কৰিবলগীয়া আছে বন্ধুসকল। মোটামুটি 1 মাহ সময় লাগিব। 1 মাহ পিছতহে অনুষ্ঠিত কৰিব। এপ্ৰিল মাহ শেষ হোৱাৰ পিছত এইবোৰ ঠিক কৰাৰ পিছতহে আপোনালোকৰ সাধাৰণতে এইবোৰ কৰিব পাৰিব বন্ধুসকল। সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। আৰু ছাবস্ক্ৰাইবটো ইতিমধ্যে কমপ্লিট হ'বলৈ গৈ আছে বন্ধুসকল। অতি সোনকালে আপোনালোকে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইকৰ জৰিয়তে সকলো আগুৱাই দিয়ক, মোক আগুৱাই দিয়ক। আপোনালোকৰ মৰমৰ চেনেল সকলো ছাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3, গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো যিটো আছে, গেট 3 3টা ষ্টেপ আছে, গেট 4 3টা ষ্টেপ আছে, 6টা ষ্টেপ মিলি আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। 6টা ষ্টেপ মিলি আপোনালোকৰ সাধাৰণতে গেট 3, গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব। 6টা ষ্টেপত আপোনালোকৰ পৰীক্ষা হ'ব। আপোনালোকৰ সাধাৰণতে ভাগ অনুষ্ঠিত হ'ব। গেট 3 আপোনাৰ 3টা ষ্টেপত পৰীক্ষা হ'ব, গেট 4 3টা ষ্টেপত পৰীক্ষা হ'ব। কিন্তু সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব, কাৰণ গেট 3 3টা ষ্টেপ আছে, গেট 4 3টা ষ্টেপ আছে। সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব। আৰু আপোনালোকক মই কৈছোঁ, অসম চৰকাৰৰ প্ৰতিটো আপডেট, প্ৰতিটো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অসম পুলিচৰ ইতিমধ্যে মে' মাহৰ কথা কৈছে, মোটামুটি মে' মাহত এডমিট কাৰ্ড মুকলি হ'ব, তাৰ আগতে নহয় বন্ধুসকল। আৰু মোটামুটি সাধাৰণতে আপোনালোকৰ যিবোৰ ফিজিকেল অনুষ্ঠিত হ'ব, ফিল্ডসমূহ ঠিক কৰিব লাগিব আৰু সকলো এডমিট কাৰ্ড ঠিক কৰিব লাগিব। এডমিট কাৰ্ড নহয় আগতে কৰিব, কিন্তু ফিল্ডসমূহ ঠিক কৰিবলৈ কিছুমান সময় লাগিব। আৰু এডমিট কাৰ্ড সাধাৰণতে ফিজিকেল অনুষ্ঠিত হোৱাৰ মোটামুটি নহ'লেও 20 দিন আগতে এডমিট কাৰ্ড দিব লাগিব আৰু দিয়ে। মোটামুটি সাধাৰণতে মে' মাহৰ পিছত অনুষ্ঠিত হ'ব। মোটামুটি 5 মাহ, ফুল 5 মাহ পাব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন মাহত মোটামুটি 5 মাহ প্লাছ সময় আছে বন্ধুসকল। ফিজিকেলৰ পৰা আপুনি শৰীৰখন ঠিক কৰিব পাৰিব, ৰানিং কৰিব পাৰিব বন্ধুসকল। সকলোৱে সাধাৰণতে কৰিব পাৰিব। বহুত দিন সময় আছে, 5 মাহ বহুত সময় বন্ধুসকল, কাৰণ মোটামুটি বছৰটো আধা আধি ক'বলৈ গ'লে 5 মাহ বন্ধুসকল। আৰু অসম চৰকাৰৰ যিটো গেট 3, গেট 4 ভেকেঞ্চি আপোনাৰ সকলোৱে গমেই পায়। গেট 3, গেট 4 ভেকেঞ্চিৰ পৰীক্ষাসমূহ ডাইৰেক্ট আপোনাক মই কৈছোঁ আগষ্ট মাহৰ আগতে, জুলাই আগষ্ট মাহৰ আগতে পৰীক্ষা নহয়। 7 মাহৰ আগতে কোনো ধৰণৰ অসম চৰকাৰৰ গেট 3, গেট 4 ভেকেঞ্চিৰ পৰীক্ষা নহয় বন্ধুসকল। ইতিমধ্যে গম পাইছে সকলোৱে যে আপোনালোকৰ এই পৰীক্ষাসমূহৰ বাবে আপোনালোকে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে, প্ৰিপাৰেশ্যন কৰি থাকক। যিসকলে 2 বছৰ, 1 বছৰ আগৰ পৰা প্ৰিপাৰেশ্যন কৰিছে, বা যোৱা বছৰ 26,041টা পোষ্টৰে প্ৰিপাৰেশ্যন কৰি বহুতে পাছ কৰিছে, তেওঁলোকে 100% এইবাৰ প্ৰিপাৰেশ্যন যদি কৰি আছে বন্ধুসকল, 100% পাছ কৰিব। কাৰণ যোৱা বছৰ সেইবোৰ পৰীক্ষাটো বহুতে পাছ কৰাৰ পিছত ভাইভা টেষ্টত নাম নাহিল, যেনেকৈ মোৰ নাহিল বন্ধুসকল গেট 4ত বন্ধুসকল। আৰু তেনেকুৱা হৈছে বন্ধুসকল। সেইবাবে কৈছোঁ সকলোৱে ভালকৈ প্ৰিপাৰেশ্যন কৰক, লাইক এটা কৰি দিয়ক আৰু মোক ছাপোৰ্ট কৰিব। আপোনালোকক মই প্ৰতিটো খবৰ, প্ৰতিটো আপডেট, জব ৰিলেটেড, লেটেষ্ট আপডেট দিম। সকলোৱে মোক ছাপোৰ্ট কৰিব, আপোনালোকক মই ছাপোৰ্ট কৰি যাম। আগন্তুক দিনত প্ৰতিটো খবৰ, প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। আৰু আপোনালোকে মোক সহায় কৰিব, সকলো খবৰ, সকলো আপডেট যাতে তথ্য সহকাৰে দিব পাৰোঁ সকলোকে বন্ধুসকল। সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলো আপডেট, সকলো খবৰ মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব। ধন্যবাদ।